মুছলমানৰ ঘৰত বুলডোজাৰ চলালে ৰেংমা বনাঞ্চলত বিজেপিৰ মণ্ডল কাৰ্যালয়টো বিল্ডিং যে বনাই থৈছে তাত কিয় বুলডোজাৰ নচলালে বিজেপিৰ কাৰ্যালয় থাকিলে তাত আপত্তি নাই আৰু 1978-77 চনত দলপ পৰ্বৰাৰ দিনৰ পৰা তেওঁলোকক লৈ গৈ বৰ্ডাৰ পহৰা দিবৰ কাৰণে থৈ দিয়া মানুহখিনিক যি মানুহখিনিয়ে নাগাৰ অত্যাচাৰত হাত পৰ্যন্ত কাটি দিয়া হৈছে সেই মানুহখিনিক আজি আপুনি বেঘৰ কৰি দি আছে আৰু কয় সন্দেহজনক আরে বাবা সন্দেহজনক যদি হয় অন দ্য স্পট ভেরিফিকেশন কিয় করার সাহস নহয় যদি উৰিয়াম ঘাটৰ মানুহ সন্দেহজনক হয় মুখ্যমন্ত্ৰীয়ে কাগজ পাতি তাতে কিয় পৰীক্ষা কৰিবৰ সাহস নহয় মই চ্যালেঞ্জ কৰিছো উৰিয়াম ঘাটৰ এজন মানুহ সন্দেহজনক নহয় তেওঁলোকে ভাৰতীয় নাগৰিক অসমৰ বাসিন্দা তেওঁলোকক উৰিয়াম ঘাটত থকাৰ অধিকাৰ আছে সংবিধানে দিছে এতিয়া ফৰেষ্ট বুলি বেলেগ কথা এটা ফৰেষ্টৰ আইনৰ কথাটো বেলেগ কিন্তু উৰিয়াম ঘাটত ধৰ্মীয় সংখ্যালঘুসকল থাকিব নোৱাৰিব এই অধিকাৰ মুখ্যমন্ত্ৰীয়ে জীৱনৰ এই কথা মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে আজি উৰিয়াম ঘাটত আজি বাছি বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈ আছে কিন্তু সেই একে সোণাইৰূপা অভয়াৰণ্য তেজপুৰত আজি সোণাইৰূপা অভয়াৰণ্য কেতিয়া খালী কৰিব সেইটো মুখ্যমন্ত্ৰী কোৱাৰ সাহস নাই মানুহৰ মৰ্ম বেদনা বুজিবলৈ চেষ্টা কৰক কয় ফৰেষ্ট খালী কৰিবি ফৰেষ্ট খালী কৰিব আপত্তি নাই গোৱালপাৰা জিলাৰ পাইকান কেতিয়াও ফৰেষ্ট নাছিলে গোৱালপাৰা জিলাত হাইকোৰ্টে অৰ্ডাৰ দিছে এটা পিএলএল ভিত্তিত 2022 চনত যে হাতী যোৱা মেইন যিটো ৰাস্তা তাত অবৈধভাৱে দখল হৈছে যাৰ কাৰণে হাতীবিলাক অহা যোৱা কৰিব নোৱাৰে খালী কৰক আপত্তি নাই হাতী যোৱা ৰাস্তা যদি খালী কৰিব যায় মুখ্যমন্ত্ৰী বুকু 25 বাৰ কঁপি উঠে কাৰণ সেই হাতী যোৱা ৰাস্তাটোত টংকেশ্বৰ ৰাভাহঁতৰ দৰে বহু ব্যক্তিৰ হাজাৰ হাজাৰ বিঘা ৰবৰ বাগান চাহৰ বাগান আৰু তামোল বাগান আছে তাত হাত দিলেও হয়তো বা মুখ্যমন্ত্ৰীৰ গাড়ী নাথাকিব যাৰ কাৰণে তাত হাত নিদি য'ত ফৰেষ্ট নহয় ৰেভিনিউ প্লেচ তাতে কেবিনেটত বৈঠক কৰি সেইটো ফৰেষ্ট বনাই সাধাৰণ খাটি খোৱা শ্ৰমিক মানুহখিনিক 40-50-60-70 বছৰৰ পৰা আছে সেইসকল মানুহক উচ্ছেদ কৰি আজি মুকলি আকাশৰ তলত থৈ দিলে আজি আপোনাৰ নিজৰ স্বাৰ্থৰ কাৰণে আজি গোৱালপাৰা জিলাৰ RFৰ 25% ফৰেষ্ট আপুনি খালী কৰিব নোৱাৰি আজি মুছলমানসকলক অত্যাচাৰ কৰি আছে ইয়াৰ পাপে নুচুব আপোনালোকক ইয়াৰ পাপে নুচুব মুখ্যমন্ত্ৰী চৰকাৰখনক নিশ্চিতভাৱে ইয়াৰ পাপে চুব অসমৰ ৰাইজে আজি বুজি উঠা নাই মানুহখিনিক যেহেতু হত্যা কৰা হৈ আছে আমি সেইকাৰণে সজাগতা সভা কৰি আছোঁ গণবিক্ষোভ কাৰ্যসূচী লৈ আছোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ কাৰ্যবিলাক বন্ধ নকৰে মানুহৰ লগত যদি দানৱীয় আৰু অমানৱীয় কাণ্ডবোৰ কৰি মানুহক যদি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰে তেনেহ'লে তেনেকুৱা মৃত্যু হোৱাতকৈ আমি লাখ লাখ সংখ্যালঘু ৰাইজ একেদিনে ৰাজপথত ওলাই আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিম মুখ্যমন্ত্ৰীয়ে গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কিমান সংখ্যালঘু ৰাইজক গুলি কৰি মাৰিব পাৰে আমি মুকলিভাৱে তেওঁক মাৰিবলৈ দিম মানুহৰ তেজেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে মানুহৰ সপোনৰ ঘৰখনেই যদি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে আমি ওলাই আহিম আমাক মাৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰক তেওঁ যদি ইমানেই ৰাজনৈতিকভাৱে তেওঁৰ ইমানেই আশা আকাংক্ষা যে মানুহক হত্যা কৰি মানুহক মাৰি মানুহক বেঘৰ কৰি মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যদি তেওঁ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বিচাৰে আমি লাখ লাখ মানুহ নিশ্চিতভাৱে ওলাই আহিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুকলিভাৱে প্ৰত্যাহ্বান জনাম আমাক তেওঁ মাৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰেদি ভিৰুৰ দৰে মানুহক গুলিয়াই বলডোজাৰ লগাই মানুহক ৰাতাৰাতি বেঘৰ কৰি দি সেই সমস্যাটো আৰু জটিল কৰাৰ কি প্ৰয়োজন আছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি হিন্দুত্বৰ কাঠ খেলিব লগা হিন্দুত্বৰ কাঠ খেলি গাদী সুৰক্ষিত কৰিব বিচাৰিছে মই ভাবোঁ যে এইটো তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে আমি হিন্দু মুছলমান সকলোৱে মানুহ গতিকে এই মানুহবিলাকক আপুনি বিভাজন নকৰিব আজি শংকৰদেৱ গুৰুজনা মাধৱদেৱ গুৰুজনাই যে সকলোকে লৈ এখন বৰ অসম গঢ়াৰ সপোন দেখিছিল সেই বৰ অসমখন থানমান কৰিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত মানে হিন্দু আৰু মুছলমান কৰিব বিচাৰিছে এইটো আমি কেতিয়াও বিচৰা নাই আজি নহওক 20 বছৰ পিছত আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি যি এখন বৰ অসম বিচাৰিছোঁ সকলোৰে সমিল মিলৰ এখন অসম বিচাৰিছোঁ সেইখন অসমক যাতে হিন্দু মুছলমান কৰি আমাৰ আহিবলগা প্ৰজন্মবিলাকক যে ধ্বংসৰ পথলৈ ঠেলি দি থৈ যাব এইটো আজি বুজি নাপালেও আমি 10 বছৰ পিছত হ'লে বুজি পাম গতিকে এতিয়াও সময় আছে অসমৰ ধৰ্মনিৰপেক্ষ সকলো ব্যক্তি বিশিষ্ট ব্যক্তি বুদ্ধিজীৱী সাংবাদিক মহল বা অসমৰ বিভিন্ন দল সংগঠনক আহ্বান জনাওঁ আহক আমি ধৰ্মৰ ভিত্তিত বিভাজন হৈ আমি এক অসমীয়া জাতি হিচাপে য'ত যি অন্যায় হয় যিহেতু ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰা হৈছে ইয়াত কোনো সন্দেহজনক বা বিদেশীৰ ওপৰত অত্যাচাৰ কৰা হোৱা নাই যিসকল ভূমিহীন ভাৰতীয় নাগৰিক তেওঁলোক চৰকাৰী মাটিত টকাৰ কাৰণে অত্যাচাৰ কৰিছে গতিকে সেই ভূমিহীন মানুহখিনিক ভূমি দিলেই হৈ গ'ল
আৰু গতিকে সেইকাৰণে মই অনুৰোধ জনাইছোঁ সকলোকে যে আহক মিলিজুলি এই ধৰণৰ অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰোঁ, সকলোৱে ওলাই আহোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গাদীৰ সুৰক্ষিত কৰিবৰ কাৰণে যি ধৰণে মানুহক অত্যাচাৰ কৰিছে এইবিলাক বন্ধ কৰাৰ দাবী উত্থাপন কৰোঁ। গতিকে স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে মানুহৰ চকু পানী লৈ আপুনি খেলা নকৰিব, মানুহৰ সপোনৰ ঘৰখন লৈ আপুনি খেলা নকৰিব, মানুহৰ কোন ল'ৰা ছোৱালীৰ শিক্ষাৰ ভৱিষ্যতক লৈ আপুনি খেলা নকৰিব। সংবিধানে আমাক অন্য বস্তুৰ বাসস্থানৰ অধিকাৰ দিছে, সেইখিনি আপুনি দিয়ক। আপুনি যিদৰে গণতন্ত্ৰ ভুলণ্ঠিত কৰি আছে, আজি সংবিধানক অৱমাননা কৰি আছে, আজি সংবিধান সংকটত আজি অসমৰ সংখ্যালঘু সমাজ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে। মই একতো কৈছোঁ যে আজি জীৱনতে মানুহখিনিক হত্যা কৰা হৈ আছে, আজি এই মানুহখিনি সংকটত ভুগিছে। গতিকে সমগ্ৰ অসমৰ ৰাইজক মই আহ্বান জনাওঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে এই যি মানুহখিনি আজি জীৱন আৰু নিৰাপত্তাহীনতাত ভুগিছে এই মানুহখিনিৰ কাষত থিয় হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানুহৰ লগত এই অমানৱীয় আৰু দানৱীয় আৰু হিটলাৰী কাণ্ডবিলাক বন্ধ কৰক, কাৰণ ৰজাৰো প্ৰজাৰ লগত এনেকুৱা কৰিলে ৰজাৰো যে পতন হ'ব এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত আৰু জানি থওক। নিশ্চিতভাৱে মানুহৰ লগত কৰা অন্যায় বিজেপি চৰকাৰ, বিজেপি দলৰ মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে ইয়াৰ ফল ভোগ কৰিব আৰু অসমৰ ৰাইজে ইয়াৰ ফল দিব আৰু তেওঁলোকৰ পতন নিশ্চিতভাৱে হ'ব।